নেলসন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম। নেলসন মাণ্ডেলা স্বাধীনতালৈ বহু দূৰ। নেলসন ৰুলি হালা হালা মাণ্ডেলা। A lesson for class 10. Before you read. Apartheid is a political system that separates people according to their race. বৰ্ণবৈষম্য হৈছে এটা ৰাজনৈতিক পদ্ধতি যিটোৱে তেওঁলোকৰ বৰ্ণৰ ওপৰত ভিত্তি কৰি পৃথকতা কৰে। Can you say which of the three countries named below had such a political system until very recently? খুব কম সময়ৰ ভিতৰলৈকে কোনখন দেশত এই এপাৰ্থেড পদ্ধতিটো চলি আছিলে? ইউনাইটেড ষ্টেট অফ আমেৰিকা, সাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া। কোনখন দেশত আছিলে? সাউথ আফ্ৰিকাত আছিলে। হেভ ইউ হেয়াৰ্ড অফ নেলসন মাণ্ডেলা? নেলসন মাণ্ডেলাৰ বিষয়ে শুনিছানে? মাণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ স্পেণ্ড এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থেড। মাণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টীয়ে জীৱনজোৰা যুদ্ধ কৰিছিলে বৰ্ণবৈষম্যৰ বিপক্ষে। মাণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন। মাণ্ডেলাই 30 বছৰ কাল বন্দী জীৱন কটাবলগীয়া হৈছিলে। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যন ৱেৰ হেল্ড ইন সাউথ আফ্ৰিকা ইন 1994 আৰু অৱশেষত 1994 চনত গণতান্ত্ৰিক নিৰ্বাচন হৈছিলে। এণ্ড মাণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন। আৰু মাণ্ডেলা সেই নতুন জাতিটোৰ প্ৰথমজন কৃষ্ণাংগ প্ৰেছিডেণ্ট হৈছিলে। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম হিজ অট'বায়োগ্ৰাফী লং ৱাক টু ফ্ৰীডম। এই এক্সট্ৰেক্টটো তোমালোকলৈ উঠাই দিয়া হৈছে লং ৱাক টু ফ্ৰীডম নামৰ তেখেতৰ আত্মজীৱনীখনৰ পৰা। মাণ্ডেলা স্পীক এবাউট এ হিষ্টৰিক অকেজন। মাণ্ডেলাই এটা ঐতিহাসিক কাৰণৰ বিষয়ে কৈছে। দ্য ইনিগ্ৰেশ্যনৰ দিনাখনি। কেন ইউ গিউজ হোৱাট দ্য অকেজন মাইট বি? অনুমান কৰিব পাৰিবা নেকি কি কি অকেজন হ'ব পাৰে, কি কি কাৰণ হ'ব পাৰে? চেক ইউৰ গিউজ উইথ দিছ নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10th May 1994। তোমাৰ গিউজটো চেক কৰা, তোমাৰ অনুমানটো পৰীক্ষা কৰা এই BBCত প্ৰকাশিত নিউজ আইটেমটোৰ পৰা, যিটো 1994 চনৰ 10 মে'ত প্ৰকাশিত হৈছিলে। মাণ্ডেলা বিকেমছ সাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট। মাণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ প্ৰেছিডেণ্ট হৈছিলে। নেলসন মাণ্ডেলা হেজ বিকেম সাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট আফটাৰ মোৰ দেন 3 centuries অফ হোৱাইট ৰুল। 3টা দশক জুৰি বগাসকলে শাসন কৰাৰ পাছত নেলসন মাণ্ডেলা প্ৰথমজন কৃষ্ণাংগ প্ৰেছিডেণ্ট হ'ব পাৰিছিলে। মিষ্টাৰ মাণ্ডেলাজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC পাৰ্টি own 252 of the 400 seat in the ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন সাউথ আফ্ৰিকাছ হিষ্টৰী। সাউথ আফ্ৰিকাৰ ইতিহাসত 252টা চিট লাভ কৰিবলৈ সক্ষম হৈছিলে 400 চিটৰ ভিতৰত প্ৰথমবাৰৰ বাবে। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিটোক ANC বুলি চমুকৈ কোৱা হয়। দ্য ইনগ্ৰেশ্যন চেৰিমনী টুক প্লেচ ইন দ্য ইউনাইটেড বিল্ডিং এম্পিথিয়েটাৰ। ইউনাইটেড বিল্ডিঙৰ হলত চেৰিমনীটো হৈছিলে, উদ্বোধনী সভাখন হৈছিলে। দ্য পেটুৰিয়াত টুডে এটেণ্ডেড বাই পলিটিচিয়ান এণ্ড ডিগনিটেৰিয়াছ মোৰ দেন 140 countries এৰাউণ্ড দ্য ৱৰ্ল্ড। গোটেই পৃথিৱীৰ পৰা 140খন দেশৰ লোক ইয়াত সমাবেত হৈছিলে। নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ দ্য অপ্ৰেছন অফ ওৱান বাই এনাডাৰ, ছেড নেলসন মাণ্ডেলা ইন হিজ এড্ৰেছ। নেলসন মাণ্ডেলাই তেওঁৰ ভাষণটো কি বুলি আৰম্ভ কৰিছিলে, কি বুলি এড্ৰেছ স্পীচটো দিছিলে? নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ দ্য অপ্ৰেছন অফ ওৱান বাই এনাডাৰ। এজনৰ দ্বাৰা আনজনক অত্যাচাৰিত হ'বলৈ এই ধুনীয়া পৃথিৱীখনত পুনৰবাৰ দিয়া নহ'ব। জুবিলিয়ান স্কেন্স অফ দ্য ষ্ট্ৰীট অফ পেটুৰিয়া ফ'ল'ড দ্য চেৰিমনী। ৰূপালী জয়ন্তীৰ দিনাখনি পেটুৰিয়াত এই উদ্বোধনী জনসমাগম হৈছিলে। ব্লেক হোৱাইট এণ্ড কালাৰ্ড চেলিব্ৰেশ্যন, ৰঙীন এটা উদযাপন হৈছিলে। মোৰ দেন 10 লাখ সাউথ আফ্ৰিকাছ মেন, ওমেন এণ্ড চিলড্ৰেন। 10 লাখ সাউথ আফ্ৰিকাৰ পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালীয়ে এণ্ড অল ৰেচ চাং ডান্স উইথ জয়। সকলো জাতি একেলগে নাচিছিলে আৰু গাইছিলে আনন্দতে। 10th May ড্ৰণ্ট ব্ৰাইট এণ্ড ক্লিয়াৰ। 10 মে'টো আগবাঢ়ি আহিছিলে উজ্জ্বল আৰু পৰিষ্কাৰ হৈ। 10 মে'ত 10th May দিনাখনিহে সেই উদ্বোধনী সভাখন হৈছিলে। ফৰ দ্য পাষ্ট ফিউ ডেইজ, যোৱা কেইদিনমান ধৰি আই হেড বিন প্লেজেণ্টলি বিচাইড বাই ডিগনিটেৰিয়াছ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ হু ৱেৰ কামিং টু পে দেয়াৰ ৰেচপেক্ট বিফৰ দ্য ইনগ্ৰেশ্যন। যোৱা কেইদিনমান ধৰি আই প্লেজেণ্টলি বিচাইড আনন্দৰে মোক আগুৰি ৰাখিছে বাই ডিগনিটেৰিয়াছ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ, মৰ্যাদা সম্পন্ন পৃথিৱীৰ লিডাৰসকলে হু ৱেৰ কামিং টু পে দেয়াৰ ৰেচপেক্ট বিফৰ দ্য ইনগ্ৰেশ্যন, যিসকলে তেওঁলোকৰ সন্মান সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছে ইনগ্ৰেশ্যনৰ আগে। দ্য ইনগ্ৰেশ্যন উড বি দ্য লাৰ্জেষ্ট গেডাৰিং। এই উদ্বোধনী সভাখনত বৃহৎ জনসভা হ'ব। ইভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ
অন সাউথ আফ্ৰিকান সইল। সাউথ আফ্ৰিকাৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় লিডাৰসকলৰ বৃহৎ জনসমাৱেশ হ'ব। মানে সেই মুহূৰ্তলৈকে জনসমাৱেশখন হোৱা নাই, তেতিয়া নেলছন মেণ্ডেলাই কৈ আছে। The ceremony took place in the lovely sandstone amphitheater formed by Union Building in Pretoria. এই চেৰিমনীখন ধুনীয়াকৈ সজোৱা এটা হলত হ'ব। সেই হলটো ইউনিয়ন বিল্ডিং প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিঙত হ'ব, যিটো শিলৰ বালিৰ দ্বাৰা নিৰ্মিত। তেনেকুৱা শিলবাৰীৰে নিৰ্মিত ঘৰ আমাৰ অসমত ৰংঘৰ, কাৰেংঘৰ আছে আৰু ৰেড ফৰ্ট আছে। ফৰ ডিকেডছ দিছ হেড বিন দ্য চিট অফ হোৱাইট সুপ্ৰিমাচি। ফৰ ডিকেডছ দশক জুৰি এইটো বগা শাসকসকলে অধিগ্ৰহণ কৰি ৰাখিছিলে। এণ্ড নাও ইট ৱাজ দ্য চাইট অফ ৰেইনবো গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ এণ্ড নেশ্যন। আৰু এইটো হৈছে ৰামধেনু সাদৃশ্য হৈছে বিভিন্ন ৰং, বিভিন্ন জাতি আৰু বিভিন্ন জাতিৰ লোকৰ সমাৱেশ হৈ যায়। ফৰ দ্য ইনষ্টেলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টে। কিহৰ কাৰণে হৈছে? ইনষ্টেলেশ্যন কৰিবৰ কাৰণে, স্থলাভিষিক্ত কৰিবৰ কাৰণে চাউথ আফ্ৰিকাৰ প্ৰথমখন নন ৰেচিয়েল গভৰ্ণমেণ্টক। অন ডেট লাভলি অটম ডে, সেই ধুনীয়া অটম ডেটোত, হেমন্তৰ দিনটোত, আই ৱাজ একম্পেনিড বাই মাই ডাটাৰ জিনানী, মই মোৰ ছোৱালী জিনানীৰ লগত আছিলোঁ। অন দ্য পডিয়াম, মঞ্চত, মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ শ্ব'ন ইন এজ এ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। মিষ্টাৰ ডি ক্লাৰ্কে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে। দেন থাবু এম্বিকি ৱাজ শ্ব'ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। আৰু তাৰ পাছত থাবু এম্বিকিয়ে শপত গ্ৰহণ কৰিছিলে দ্বিতীয়বাৰত ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে। মানে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্টজনে ছেকেণ্ড বাৰত শপত গ্ৰহণ কৰিছিলে আৰু ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্টজনে প্ৰথমবাৰ শপত গ্ৰহণ কৰিছিলে। হুৱেন ইট ৱাজ মাই টাৰ্ণ, যেতিয়া মোৰ পাল পৰিছিলে, আই প্লেছ টু অবে এণ্ড আপহোল্ড দ্য কনষ্টিটিউশ্যন, মই শপত গ্ৰহণ কৰিছিলোঁ মানি চলিবলৈ, বাধ্য হৈ মানি চলিবলৈ, আপহোল্ড ধৰি ৰাখিবলৈ দ্য কনষ্টিটিউশ্যন, সংবিধানখন মানি চলিম আৰু ধৰি ৰাখিম বুলি মই শপত গ্ৰহণ কৰিছিলোঁ। এণ্ড টু ডভট মাইছেল্ফ, আৰু নিজকে ডভট উৎসৰ্গা কৰিছিলোঁ টু দ্য ৱেল বিং অফ দ্য ৰিপাব্লিকৰ ৱেল বিঙৰ কাৰণে, ভালৰ কাৰণে, এণ্ড ইটছ পিপুল, আৰু ইয়াৰ জনসাধাৰণৰ কাৰণে, টু দ্য এছেম্বলড গেষ্ট এণ্ড দ্য ৱাটছিং ৱৰ্ল্ড, উপস্থিত সমবেত অতিথিসকলৰ কাৰণে আৰু চাই থকা পৃথিৱীবাসীক আই ছেড, মই কৈছিলোঁ, টুডে অল অফ আছ ডু, আমি যি কৰিলোঁ, বাই আৱাৰ প্ৰেজেন্স হিয়াৰ, আমাৰ উপস্থিতিত আমি আজি যি কৰিছোঁ, কনফাৰ গ্লৰি টু হোপ টু নিউবৰ্ণ লিবাৰিটি, আশাৰে নতুনকৈ এটা স্বাধীনতাৰ আমি জন্ম দিছোঁ, আউট অফ দ্য এক্সপিৰিয়েঞ্চ অফ এন এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, অসাধাৰণ মানৱ দুৰ্যোগটো অভিজ্ঞতাৰ বাহিৰ হৈ যাওক। ডেট লাষ্টেড টু লং, যিটো দীৰ্ঘদিন ধৰি লাষ্টিং কৰিছিলে, মানে চলি আছিলে। মাষ্ট বি বৰ্ণ এ ছ'চাইটি, এনেকুৱা এখন সমাজ জন্ম হওক, অফ হুইচ অল হিউমেনিটি উইল বি প্ৰাউড, যাক লৈ গোটেই হিউমেনিটিয়ে, মানৱে প্ৰাউড কৰিব পাৰে, গৌৰৱ কৰিব পাৰে। উই হু ৱেৰ আউটলছ নট ছ' লং, আমি আইনৰ বাহিৰ হৈ থকা বহুদিন হোৱা নাই। মানে নেলছন মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টীয়ে যে লাইফ টাইম এপাৰ্থেইডৰ কাৰণে ফাইটিং কৰি আছিলে, সেই ফাইটিঙৰ কাৰণে তেওঁলোকক আইনৰ বাহিৰ বুলি, তেওঁলোকক বিদ্ৰোহী বুলি ঘোষণা কৰা হৈছিলে। সেইকাৰণে তেওঁলোকে কৈছে, আমি হু ৱেৰ আউটলছ নট ছ' লং এগো, আমি বহুত দিনৰ আগলৈকে মানে আইনৰ বাহিৰ হৈ আছিলোঁ। হেভ টুডে, আৰু আজি বিন গিভেন দ্য ৰেয়াৰ প্ৰিভিলেজ, বিৰল সন্মান দিয়া হৈছে, টু বি দ্য হোষ্ট, অতিথি হিচাপে, টু দ্য নেশ্যন অফ দ্য ৱৰ্ল্ড অন আৱাৰ অউন চইল, আমাৰ নিজৰ ভূমিতে আমাক অতিথি হিচাপে পৃথিৱীবাসীয়ে বিৰল সন্মান দিছে। উই থেংক অল অফ আৱাৰ ডিষ্টিংগুইছড ইণ্টাৰনেশ্যনেল গেষ্ট, আমি ধন্যবাদ দিছোঁ সকলো মৰ্যাদাসম্পন্ন আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক। ফৰ হেভিং, কিয় দিছোঁ ধন্যবাদ? ফৰ হেভিং কাম টু টেক পছেশ্যন উইথ দ্য পিপুল অফ আৱাৰ কাণ্ট্ৰি, আমাৰ পিপুলসকলৰ লগত অংশগ্ৰহণ কৰিবলৈ অহাৰ কাৰণে। অফ হোৱাট ইজ আফটাৰ অল, মুঠৰ ওপৰত, এ কমন ভিক্টৰী ফৰ জাষ্টিছ, ফৰ পিচ, ফৰ হিউমেন ডিগনিটি, মুঠৰ ওপৰত কিহৰ জয় হ'ল, কিহৰ ভিক্টৰী হ'ল? ফৰ জাষ্টিছ, ন্যায়ৰ, ফৰ পিচ, শান্তিৰ, ফৰ হিউমেন ডিগনিটি, মানৱ মৰ্যাদাৰ। উই হেভ এট লাষ্ট, আমি অৱশেষত এচিভ আৱাৰ পলিটিকেল ইমেঞ্চিপেশ্যন, আমি ৰাজনৈতিক বন্ধনৰ পৰা মুক্তি লাভ কৰিছোঁ। ইমেঞ্চিপেশ্যন মিন ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন, বন্ধনৰ পৰা মুক্তি লাভ কৰিছোঁ। উই প্লেচ, আমি শপত গ্ৰহণ কৰিছোঁ, আৱাৰ চেল্ফ, আমি নিজে শপত গ্ৰহণ কৰিছোঁ, টু লিবাৰেট অল আৱাৰ পিপুল, আমাৰ জনসাধাৰণক লিবাৰেট কৰিবৰ কাৰণে, স্বাধীনতা দিবৰ কাৰণে, ফ্ৰম দ্য কণ্টিনিউং বণ্ডেজ, নিৰবিচ্ছিন্ন বন্ধনৰ পৰা। কিহৰ বন্ধন? পভাৰ্টি, দৰিদ্ৰতাৰ, ডিপ্ৰেভেশ্যন, বঞ্চনাৰ পৰা, ছাফাৰিং জেণ্ডাৰ, বৰ্ণ বৈষম্যৰ পৰা, এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, আৰু অন্যান্য বঞ্চনাৰ পৰা, আমি অন্যান্য শোষণৰ পৰা
পৰা আমি মুক্তি দিবৰ কাৰণে আমি প্লেছ কৰিছোঁ, শপত গ্ৰহণ কৰিছোঁ। এই প্ৰথম লাইনটো আকৌ দিলে, নেভাৰ এগেইন শ্বেল ইট বি ডেট দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ। মানে কেতিয়াও এই ধুনীয়া পৃথিৱীখনত এজনৰ দ্বাৰা আনজনক অত্যাচাৰিত হ'বলৈ দিয়া নহ'ব। এইটো নেলছন মেণ্ডেলাৰ এড্ৰেছিং স্পীচ। দ্য ছান শ্বেল নেভাৰ ছেট, সূৰ্য কেতিয়াও নুডুবিব। অন ছ' গ্ল'ৰিয়াছ এ হিউমেন এচিভমেণ্ট, মানৱে যি উজ্জ্বল সফলতা লাভ কৰিলে, এই উজ্জ্বল সফলতা কেতিয়াও ডুব নাযাব। লেটছ ফ্ৰীডম ৰেঞ্জ, এতিয়া স্বাধীনতা উপভোগ কৰা। গড ব্লেছ ছাউথ আফ্ৰিকা, ভগৱানে ছাউথ আফ্ৰিকাক আশীৰ্বাদ দিব।